মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ পকেট খালী কৰি পেলাইছে। বিশেষকৈ পেট্ৰলৰ মূল্য আকাশ চুইছে। পেট্ৰল উৎপাদন হয় ক্ৰুড অইলৰ পৰা। 2014 চনত ক্ৰুড অইলৰ দাম আছিলে $105 পাৰ বেৰেল, আৰু সেই সময়ত পেট্ৰলৰ মূল্য আছিলে 72 টকা পাৰ লিটাৰ। বৰ্তমান চৰকাৰে বুজাব বিচাৰিছে যে ক্ৰুড অইলৰ দাম বৃদ্ধিৰ ফলত পেট্ৰলৰ বা ডিজেলৰ মূল্য বৃদ্ধি হৈছে। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে আজিৰ দিনত মানে 2026 চনত ক্ৰুড অইলৰ দাম $96 পাৰ বেৰেল, আৰু পেট্ৰলৰ মূল্য গৈ বৃদ্ধি হৈ পাইছে 107 টকা পাৰ লিটাৰ। এই হিচাপত কিন্তু দাম কমিবহে লাগিছিল, কিন্তু কমাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে। আৰু পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিৰ ফলত প্ৰতিটো অত্যাৱশ্যকীয় বস্তুৰ দাম বৃদ্ধি হৈছে, আৰু সাধাৰণ জনতাৰ পকেটৰ অৱস্থা ক্ষীণ বা খালী হৈছে।